আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। দশমিক পদ্ধতি সংখ্যাবারক হিন্দু আরবীয় পদ্ধতি বা সুমুখই আরবীয় সংখ্যা পদ্ধতি বলে। এটা কি হয়, কোশ্চিন হয়। হিন্দু আরবীয় পদ্ধতি বা সুমুখই আরবীয় সংখ্যা পদ্ধতি কাক বলে? এই দশমিক পদ্ধতি সংখ্যাবারক হিন্দু আরবীয় পদ্ধতি বা সুমুখই আরবীয় সংখ্যা পদ্ধতি বলে। বা দশমিক পদ্ধতির সংখ্যাবারক আর কি সংখ্যা পদ্ধতি হিসেবে জানা যায়? দশমিক পদ্ধতির সংখ্যাবারক হিন্দু আরবীয় পদ্ধতি বা সুবুকই আরবীয় সংখ্যা পদ্ধতি হিসেবে জানা যায়। এই সংখ্যা পদ্ধতি প্রথমে ভারতবর্ষত আবিষ্কার হয়েছিল। এই দশমিক পদ্ধতির সংখ্যা যেটা আছে নহয়, এটা প্রথমে কত আবিষ্কার হয়েছিল? ভারতবর্ষত আবিষ্কার হয়েছিল। আৰু ভাৰতবৰ্ষলৈ বেপাৰ বাণিজ্যৰ বাবে অহা আৰবীয় বেপাৰীসকলে ভাৰতৰ পৰা ইউৰোপীয় দেশবোৰত ইয়াৰ প্ৰচাৰ কৰিছিল। এই দশমিক পদ্ধতিৰ সংখ্যা যেটা আছে এইটো ইউৰোপীয় দেশবোৰত কোনে প্ৰচাৰ কৰিছিল? ভাৰতবৰ্ষলৈ বেপাৰ বাণিজ্যৰ বাবে অহা আৰবীয় বেপাৰীসকলে ভাৰতৰ পৰা ইউৰোপীয় দেশবোৰত ইয়াৰ প্ৰচাৰ কৰিছিল। প্রাচীন ভারতীয় গণিতজ্ঞ ব্রহ্মগুপ্তই শূন্য আবিষ্কার করেছিল। এতিয়া শূন্য কোনে আবিষ্কার করেছিল? প্রাচীন ভারতীয় গণিতজ্ঞ। প্রাচীন মানে কি হয়? পুরনি। আর ভারতীয় মানে কি? ভারতের আসল কি আছিল? এজন নাগরিক আছিল। প্রাচীন ভারতীয় গণিতজ্ঞ ব্রহ্মগুপ্তই কি করেছিল? শূন্য আবিষ্কার করেছিল। পৃথিৱীৰ সকলো দেশতে এই সংখ্যা পদ্ধতি কি প্ৰচলিত। পৃথিৱীত যিমানবিলাক দেশ আছে এই গোটেইবিলাক দেশতে কি এই দশমিক পদ্ধতিৰ সংখ্যা কি হয়? প্ৰচলিত বা ব্যৱহাৰ হয়। দশমিক পদ্ধতিৰ সংখ্যা লিখিবলৈ 10টা প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰা হয়। এতিয়া যে দশমিক পদ্ধতিৰ সংখ্যা লিখিবলৈ কেইটা চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়? 10টা চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়। আৰু প্ৰতীক কেইটা হ'ল 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। দশমিক পদ্ধতিৰ সংখ্যা লিখিবলৈ যে কেইটা প্ৰতীক ব্যৱহাৰ কৰা হয়? 10টা। আৰু সেইবোৰ কি কি? সেইবোৰ আছিল কি হ'ব? 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু কি হ'ব? 9। প্ৰত্যেকটাৰ প্ৰতিটোকে একোটা অংক বলা হয়। এই যে যিকেইটা চিহ্ন বা সংকেত আছে এই প্ৰত্যেকটোকে একোটা কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। 0 এটা কি হয়? অংক হয়। 1 এটা কি হয়? অংক হয়। 2 এটা কি হয়? অংক হয়। আৰু এই অংকখিনিক আমি কি আছে? সংখ্যা হিচাপেও ক'ব পাৰো বা সংখ্যা বুলিব পাৰো। অংকবিলাক কি হয়? সংখ্যাও হয়, অংকও হয়। সংখ্যা লিখিবলৈ যিবোৰ প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবোৰক অংক বোলা হয়। এইটো অংক কাক বোলে? আমি যে যিকোনো এটা সংখ্যা লিখো, এই সংখ্যা লিখোতে যিবোৰ চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবোৰক কি বুলি কোৱা হয়? অংক বোলা হয়। যেনে 23 সংখ্যাটো লিখিবলৈ 2 আৰু 3 অংক দুটা ব্যৱহাৰ কৰা হৈছে। 23 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয়। অংক দুটা কি কি? 2 আৰু 3 আছে তাতে। একক স্থানত কিমান দিয়া আছে? 3 আৰু দশক স্থানত কিমান দিয়া আছে? 2। এই 2 আৰু 3 অংক দুটা ব্যৱহাৰ কৰি 23 অংক সংখ্যাটো কি কৰা হৈছে? লিখা হৈছে। এই সংখ্যাবিলাক কিন্তু অংক নহয়। তুমি 23 একেলগে অংক ক'ব নোৱাৰিবা। এইটো এটা কি হয়? সংখ্যা হয়। কিন্তু অংকবিলাক কি হয়? সংখ্যা হয়, অংক হয়। আৰু সংখ্যাবিলাক অংক নহয়, অকল কি হ'ব? সংখ্যাহে হয়। দশমিক পদ্ধতিৰ সংখ্যা লিখিবলৈ মুঠতে 10টা অংক ব্যৱহাৰ কৰা হয়। আমি যে দশমিক পদ্ধতিৰ সংখ্যা লিখো এই সংখ্যা লিখোতে কেইটা প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰা হয়? 10টা চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়।